बोड़ोभूमि बीटीआर में सितंबर महीने में होने वाले परिषदीय चुनाव को लेकर समीकरण की राजनीति तेज है। इस बीच बीपीएफ प्रमुख आगरामा मोहिलारी ने बड़ा दांव चला है। उन्होंने दावा किया कि अगर बीटीआर में सत्तारूढ़ यूपीपीएल और विपक्षी पार्टी बीपीएफ एक साथ हो जाती है तो क्षेत्र में तीसरी पार्टी की प्रासंगिकता समाप्त हो जाएगी। उन्होंने कहा दोनों ही पार्टियां परिषद गठन में सक्षम है। उन्होंने यूपीपीएल को बीपीएफ के साथ गठबंधन का प्रस्ताव दिया। मैं आजिও বহাৰ কাৰণে ৰেডি বহিব একগোট হ'ব লাগে আমাৰ কোনো আপত্তি নাই আমি একগোট হোৱা মানে আৰু ইয়াত বিটিছিত আৰু কোন পলিটিক্স থাকিব বিজেপি নহয় আমাৰ ৰিজনেল বিপিএফ আৰু ইউপিপিএল চৰকাৰ বনাব ইয়াত বেলেগ দলে পাত্তা নাপায় কি বিজেপি কি কংগ্ৰেছ সবে নাপাব ৰাজ্যৰ দল অখিল হৈ আহিছে এইবিলাক এইফালে আপাৰ আসামৰে আমাৰ ইয়াত নহয় অখিল হৈ ইয়াত নহয় ইয়াত নহয় এইফালে আপাৰ আসামত কোনো বিজেপিও নাপায় কোনো কংগ্ৰেছো নাপায় কোনো ৰাজ্যৰ দলো নাপায় কোনো ইউডিএফও নাপায় আমি যদি একগোট হয় চেয়াৰ বুলি ক'লে প্ৰমোদ বড়ো হ'ব পিটিচি বুলি ক'লে মই হ'ব মই বিটিআৰত নহয় মই বিটিচি চিপ হ'ব যদি বিটিআৰে থাকে প্ৰমোদ বড়ো বিটিআৰত চিপ হ'ব মই বিটিআৰত চিপ নহয় মই বিটিচি চিপ তাৰমানে ইয়াত মুখ্যমন্ত্ৰী কোনো খেল নহ'ব ইয়াত এইবিলাক কি কয় আমি দুটা দল এক হোৱাৰ পিছত আৰু ঠিক ঠাক লাগে